Hello future officers, মই মহাশ্বেতা গোস্বামী এটি নতুন টপিক লৈ পেলাই আপোনালোক সকলোকে কম্পিটিশন কেয়াৰৰ ইউটিউব চেনেললৈ স্বাগতম জনালো বৰ্তমান মই যি টপিকৰ ওপৰত আপোনালোকৰ সৈতে ডিসকাস কৰিবলৈ ওলাইছো এই টপিকটো হৈছে আপোনালোকে দেখা পাইছে স্ক্ৰিনত বায়োফুয়েল কাৰেন্ট কনটেক্সটত বিৰাট প্ৰয়োজনীয় বিৰাট দৰকাৰী হেহে ইয়াৰ ওপৰত আমি ইলাবৰেটলি এক্সটেন্সিভলি আমি অলপ ডিসকাস কৰিবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আপোনালোকক জনাই থওঁ যে কম্পিটিশন কেয়াৰে আহিবলগীয়া মেইনছৰ বাবে মেইনছৰ ক্ৰ্যাশ কোৰ্স লঞ্চ কৰিছে যি সকলে এপিএসসি সিসি প্ৰিলিমছত এবাৰ উত্তীৰ্ণ হয় বা আপোনালোকে ভাবিছে আনসাৰ কি নিশ্চয় দিছে আনসাৰ কি নিশ্চয় দেখিছে আপোনালোকে আৰু আপোনালোক যদি হোপফুল যে আপোনালোকে এই বছৰ প্ৰিলিমছ পাস কৰিব তেতিয়া হলে কম্পিটিশন কেয়াৰৰ এক্সক্লুসিভ মেইনছ ক্ৰ্যাশ কোৰ্সত আপোনালোকে জয়েন কৰিব পাৰে যত আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ এনালাইসিস তাৰ উপৰি আপোনালোকে আনসাৰ ৰাইটিং ষ্ট্ৰেটেজি কোৱেশ্চনছ কেনেকৈ ডিল কৰিব লাগে এথিক্স এছে সকলোবোৰৰ ওপৰত এটা ভাল আইডিয়া এটা লাভ কৰিবলৈ সক্ষম হ'ব আৰু আমি সকলোৱে গম পাওঁ যে প্ৰেক্টিস মেক্স আ ম্যান পাৰফেক্ট এই প্ৰেক্টিস যদি আমি কৰো নিশ্চয় তেতিয়া আমাৰ মেইনছত ভাল মাৰ্কস পাবলৈ আমি সক্ষম হওঁ আৰু এই প্ৰেক্টিস কেনেকৈ কৰিব পাৰিব যদিহে আপোনালোকে কম্পিটিশন কেয়াৰৰ মেইনছ টেষ্ট সিৰিজ যদি আপোনালোকে জয়েন কৰে তেতিয়া হলে আপোনালোকে যিমান মন যায় সিমান আপোনালোকে হেমতে প্ৰেক্টিস কৰি পেলাই আপোনালোকৰ আনসাৰ ৰাইটিং এক্সপাৰ্ট ৰূপে আপোনালোকে নিজকে কনফাইন কৰি লব পাৰে আৰু যদি এই সকলোবোৰ সুবিধা আপোনালোকে লাভ কৰিব বিচাৰিছে তেনেহলে তলত দিয়া নম্বৰ কেইটিত যোগাযোগ কৰক তাৰ উপৰি যি সকল একেবাৰে এপিএসসি বা ইউপিএসসি ৰে ফিল্ডত যোনে একেবাৰে নতুন যোনে আহিবলগীয়া কম্পিটিটিভ এক্সাম সমূহত নিজকে প্ৰস্তুতি চলাব বিচাৰিছে তেনেহলে আপোনালোকৰ বাবে অপচন আছে আমাৰ অফলাইন গাইডেন্স প্ৰগ্ৰাম আৰু অনলাইন গাইডেন্স প্ৰগ্ৰাম অফলাইন গাইডেন্স প্ৰগ্ৰামক আমি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম বুলিও কওঁ যত আপোনালোকে সকলো ধৰণৰ সমস্যা ডাউট ক্লিয়াৰিং সকলো ধৰণৰ আমাৰ আগতে এক্সপাৰ্ট ফেকাল্টিজৰ আগতে আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰি ৰাখিব পাৰিব নিজকে প্ৰেজেন্ট কৰিব পাৰিব আপোনালোকৰ যি সমূহ ডাউটছ থাকে যি কোৱেৰিজ থাকে সকলোবোৰ আমি আপোনালোকৰ সন্মুখতে সলভ কৰিবলৈ চেষ্টা কৰিম তাৰ উপৰি আমাৰ যি অনলাইন গাইডেন্স প্ৰগ্ৰাম আছে এই অনলাইন গাইডেন্স প্ৰগ্ৰাম ইটস ভেৰি মাচ ভ্যালুয়েবল ফৰ দি ওয়াৰ্কিং প্ৰফেশনাল হেহে ইয়াক আমি কেতিয়াবা ওয়াৰ্কিং প্ৰফেশনাল বেচ বুলিও আমি কেতিয়াবা কওঁ ওয়াৰ্কিং প্ৰফেশনালৰ বাবে হওক বা যি সকল বৰ্তমান PhD হোক বা ডিগ্ৰী হোক যোন দিনৰ ভাগত যোনে ফ্ৰী টাইম হয়তো পাবলৈ দিগদাৰ হয় আপোনালোকৰ বাবে এটা অনলাইন গাইডেন্স প্ৰগ্ৰামৰ আমি ব্যৱস্থা কৰিছো আৰু এই গুটেইবোৰ আপোনালোকে যদি এটা ভাল ডিসকাউন্টেড ৰেটত যদি অভেইল কৰিবলৈ বিচাৰে তেতিয়া হলে আপোনালোকৰ বাবে এটা কোড এটা আমি বনাইছো আৰু এই কোডটো হৈছে mg@coca এই mg@coca এই প্ৰমো কোডটি আপোনালোকে ব্যৱহাৰ কৰিলে ডেফিনেটলি আপোনালোকে ডিসকাউন্টেড ৰেটত এই সকলোবোৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব কামিং বেক টু দ্য টপিক বায়োফুয়েল ফুয়েল মানে আমি সকলোৱে জানো ইন্ধন নহয় জানো ফুয়েল মানে আমি সকলোৱে জানো ইন্ধন বায়ো মানে নরমালি ফুয়েল কোৰ পৰা আমি তৈয়াৰ কৰো ফুয়েল কোৰ পৰা আমি পাব পাৰো ফুয়েল বেসিক্যালি আমি পাও কোল পেট্ৰল ডিজেল এই সকলোবোৰ আমাৰ বাবে ফুয়েলৰ নিচিনা কাম কৰে আৰু দে আৰ ৰিসোৰ্সেস আৰু এই ৰিসোৰ্সেস বিলাক বেছি দিন নেথাকে বুলি কওঁ আৰু সেই কাৰণে আমি কি বুলি কওঁ সেই কাৰণে আমি ইয়াক exhaustible বুলি কওঁ ইয়াক আমি কি বুলি কওঁ ইয়াক আমি exhaustible বুলি কওঁ এই ৰিসোৰ্সসমূহ exhaustible বৰ বেছি দিন নেথাকে পুনৰ ৰিজেনাৰেট হোৱাত ইটস আ টাইম টেকিং প্ৰসেস মই অকল ফুয়েলৰ কথা কৈ আছো দেই ইন্ধন মই অকল ইন্ধনৰ কথা কৈ আছো আৰু যেহেতু কি exhaustible হেহে বৰ্তমান সময়ত আমাৰ মনত এটা সংকাৰ সৃষ্টি হৈছে যে আমাৰ যি ফিউচাৰ জেনাৰেশন এই ফিউচাৰ জেনাৰেশনেনো কি দৰে এই ইন্ধন সমূহ যদি শেষ হৈ যায় কেনেকৈ তেওঁলোকে কি দৰে চলিব সেই কাৰণে বৰ্তমান সময়ত আপোনালোকে শুনা পাইছেকে সাস্টেইনেবিলিটিৰ কনসেপ্ট এটা সাস্টেইনেবল ইউজ অফ ৰিসোৰ্সেস বা সাস্টেইনেবল এনভাইৰনমেন্টৰ কথা খুব বৰ্তমান সময়ত আলোচনা কৰা হয় তাৰ উপৰি এই সকলোবোৰ ফুয়েলৰ পৰা আমাৰ কি হয় এই সকলোবোৰ ফসিল ফুয়েলৰ পৰা আমি কিছুমান সমস্যাৰ সৃষ্টি হোৱাও দেখা পাওঁ যেনে ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইডৰ এমিশন হয় কাৰ্বন ডাই অক্সাইডৰ এমিশনে কি কৰে কাৰ্বন ডাই অক্সাইড ইজ আ গ্ৰীন হাউস গেছ সেউজ গৃহ গেছ যেহেতু কি গ্ৰীন হাউস গেছ হয় গ্ৰীন হাউস গেছ কিহৰ বাবে ৰেসপন্সিবল গোলকীয় উষ্ণতা গ্লোবাল ওয়াৰ্মিংৰ বাবে ৰেসপন্সিবল আৰু এনেবোৰ সমস্যাই
বৰ্তমান যিহেতুকে গ্লোবাল ওয়াৰ্মিং ইজ ওয়ান অফ দ্য বিগেষ্ট প্ৰবলেম যি আমাৰ পৃথিৱী জুৰি আমি সকলোৱে ফেচ কৰি আছো অকল মানুহ বুলিয়ে নহয় ইচ এণ্ড এভৰিৱান প্ৰতিটো প্ৰজাতি ইচ এণ্ড এভৰিথিং আমি সকলোৱে পৃথিৱীত যোনে বসবাস কৰিছে সকলোৱে গ্লোবাল ওয়াৰ্মিঙৰ যি এমাৰ্জেন্স সকলোৱে ফিল কৰিব পাৰিছে সেয়েহে এই কাৰ্বন ডাই অক্সাইড এমিশন আমি কমোৱাটো আমাৰ বাবে বিৰাট প্ৰয়োজনীয় এই কাৰ্বন ডাই অক্সাইডৰ এমিশন যদি আমি কমাব লাগে নিশ্চয় আমি এনেকুৱা কিছুমান অল্টাৰনেটিভলৈকে আমি শিফট হ'ব লাগিব যাৰ দ্বাৰা আমাৰ যি সমস্যাসমূহ আছে এক্সহস্টেবল ৰিলেটেড সমস্যা সাষ্টেইনেবিলিটি ৰিলেটেড সমস্যা বা গ্ৰীণ হাউচ গেছৰ লগত ৰিলেটেড সমস্যা এই সমস্যাবোৰ কিছু পৰিমাণে হ'লেও আমি দূৰ কৰিব পাৰিম আৰু ইয়াৰ এটা প্ৰপাৰ অল্টাৰনেটিভ বুলি যদি আমি কওঁ হেয়া হৈছে আমাৰ বায়োফিউল নামতেই মিনিং সোমাই আছে নামেই অৰ্থ বায়ো অৰ্থাৎ বায়োলজিক্যাল এন্টিটিৰ পৰা আমি এই ফিউৱেলৰ প্ৰডাকশন কৰিব পাৰো যিহেতুকে বায়োলজিক্যাল এন্টিটিৰ পৰা আমি এই ফিউৱেলৰ প্ৰডিউস কৰো সেই কাৰণে আমি এটা বস্তু গম পাম যে within a short period of time একেবাৰে কম সময়ত আমি বায়োফিউল প্ৰডিউস কৰিব পাৰো যেটো আমাৰ প্ৰবলেম নৰমালি কোল হক পেট্ৰল হক ডিজেল হক এইসমূহ ফসিল ফিউৱেলৰ প্ৰডাকশনতে বহু বছৰ thousands and thousands of years লাগি যায় হয়নে হাজাৰ বছৰ লাগি যায় কিন্তু বায়োফিউল যদি আমি বনাব লাগে বায়োফিউলৰ বাবে বৰ বেছি কষ্ট কৰিবলগীয়া নহয় বায়োফিউল কেনেকেনো তৈয়াৰ কৰিব পাৰি বায়োফিউলৰ টাইপস কি এই সকলোবোৰ আজিৰ এই ভিডিঅত আমি আলোচনা কৰিম there are different types of biofuel কিছুমান বিশেষকৈ আপোনালোকে বায়োফিউলৰ টাইপত আপোনালোকে বিশেষকৈ লিকুইড পাব আৰু নহলে গ্যাস জাতীয় আপোনালোকে পাব লিকুইড বায়োফিউলৰ বেষ্ট এক্সাম্পল যদি মই কওঁ ইথানল মিথানল এয়া হৈছে আমাৰ লিকুইড বায়োফিউলৰ বেষ্ট এক্সাম্পল ইথানল ইজ নাথিং বাট ইটস এলকহল ঠিক আছে ইথানল মিথানল এইবিলাক বেসিক্যালি এলকহল হয় এই এলকহল সমূহ কেনেকেনো তৈয়াৰ কৰা হয় কেনেকেনো আমি ইয়াক বায়োফিউল ৰূপে ব্যৱহাৰ কৰিব পাৰো ইয়াৰ বিষয়ে আমি ইলাবৰেট ডিসকাশনৰ মাধ্যমেৰে আমি মাধ্যমত আহিম কিন্তু তাৰ আগতে আৰু এটা বায়োফিউল আছে হেয়া হৈছে গেছিয়াছ বায়োফিউল গেছ জাতীয় বায়োফিউল আৰু ইয়াৰ বেষ্ট এক্সাম্পল ৰূপে মই দিব পাৰো হাইড্ৰোজেন বেষ্ট এক্সাম্পল ৰূপে মই মিথেন যদিও বা মিথেন ইজ এ গ্ৰীণ হাউচ গেছ মিথেন এটা সেউজ গৃহ গেছ হয় তথাপিও আমাৰ এনভাইৰনমেন্টত বৰ্তমান কাৰ্বন ডাই অক্সাইডে মেজৰ ভিলেইনৰ নিচিনা কাম কৰি আছে সেই কাৰণে কাৰ্বন এমিশন কমাই পেলাই আমাৰ যদি অলপমান মিথেনো জেনাৰেট হয় নো ডাউট গ্ৰীণ হাউচ গেছ বাট বৰ্তমান every one of us we are targeting towards carbon dioxide এটা টাইপ যেহেতুকে দেখিলো টাইপ বুলি ক'লে বিশেষকে broadly most effectively most commonly আমি দুই প্ৰকাৰৰ বায়োফিউল খুব বেছি আমি ব্যৱহাৰ কৰো এটা টাইপ হৈছে বায়োইথানল এটা টাইপ হৈছে বায়োডিজেল এই মাত্ৰ আমি দেখিলো বায়োইথানল ইথানল মানে কি আলটিমেটলি এলকহল আৰু এটা হৈছে বায়োডিজেল বায়োইথানল কোৰ পৰা আমি প্ৰডিউস কৰো ইথানল মই যেহেতুকে কৈছো আকৌ মই কৈ আছো এলকহল আপোনালোকে নিজে অলপ ভাবি চাওকচোন এলকহল নু কেনেকে তৈয়াৰ কৰা হয় এলকহল নু কেনেকে প্ৰস্তুত কৰা হয় কেনেকে ম্যানুফ্যাকচাৰ কৰা হয় এটলিষ্ট আমি অসমীয়া হিচাপে যিসকল আমি খিলঞ্জিয়া আমি আমাৰ যদি এথনিসিটিৰ কথা যদি আমি জানো অসমত বিভিন্ন ধৰণৰ ট্ৰাইবস এণ্ড এথনিক গ্ৰুপস আছে আমি বিভিন্ন এথনিক গ্ৰুপছৰ এটলিষ্ট কিছু আইডিয়া আমাৰ ওচৰত আছে আৰু আপোনালোকে হয়তো হেইদৰে আপং জাতীয় এনেকুৱা শব্দ আপোনালোকে শুনা পাইছে দে আৰ নাথিং বাট দে আৰ এলকহল ৰাইট এটা আপোনালোকে নিজেই ভাবকচোন এলকহল কেনেকে তৈয়াৰ কৰা হয় আমি দেখা পাইছো যে এলকহল বিশেষতে আমি এলকহল কোৰ পৰা তৈয়াৰ কৰিছো এলকহল আমি মোস্ট অফ দা কেसेस আমি চাউলৰ পৰা আমি তৈয়াৰ কৰো হয়নে ফৰেন নেশন সমূহত এলকহল কোৰ পৰা তৈয়াৰ কৰা হয় এলকহল প্ৰডিউস কৰা হয় ফ্ৰুটছৰ পৰা obviously চাউলৰ পৰা হক ফ্ৰুটছৰ পৰা হক এনেকুৱা কেसेस মানে কি এপল হ'ব পাৰে গ্ৰেপছ হ'ব পাৰে এনে সকলোবোৰ বস্তুৰ দ্বাৰা যেহেতুকে এলকহল প্ৰডিউস কৰা হয় obviously ইয়াতে কিবা এটা প্ৰসেছৰ মাধ্যমেৰে যাও আৰু সেই প্ৰসেছটোৰ নামে হৈছে ফাৰ্মেন্টেশন অৰ্থাৎ আমি চাউল হক ফ্ৰুটছ হক
ইয়াক আমি ফাৰ্মেন্টেশ্যনৰ মাধ্যমেৰে লৈ যাওঁ ফাৰ্মেন্টেশ্যনত কি কৰা হয় ফাৰ্মেন্টেশ্যনত মাইক্ৰো অৰ্গেনিজমছ সমূহৰ ব্যৱহাৰ কৰা হয় মাইক্ৰো অৰ্গেনিজমছ সমূহ ব্যৱহাৰ কৰা হয় একদম অক্সিজেন ডেফিচিট কণ্ডিশ্যনত অক্সিজেন নোহোৱা কণ্ডিশ্যনত আমি মাইক্ৰো অৰ্গেনিজমছ সমূহ আমি ব্যৱহাৰ কৰোঁ আৰু এই চাউলৰ পৰা হওক ফল মূলৰ পৰা হওক আমি এলকহল তৈয়াৰ কৰিবলৈ আমি প্ৰচেষ্টা চলাও এয়া হৈছে একদম সিম্পল ৱে এলকহল প্ৰডাকশন প্ৰসেস যেহেতুকে এতিয়া ইথানল মানে এলকহল বায়ো ইথানল মানেও একেই কথা বায়ো এলকহল খালি এয়া বায়ো ইথানল কনজাম্পশনৰ বাবে নহয় এয়া আমি ফিউয়েল হিচাপে ইন্ধন হিচাপে আমি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম হেহে আপোনালোকে চাওক বায়ো ইথানল আমি কৰ পৰা তৈয়াৰ কৰিব পাৰো sugar containing material ইয়াতেও চাওক rice fruits ইয়াতে আপোনালোকে এটা কমন পইণ্ট আপোনালোকে পাব কমন পইণ্টটো হৈছে কেলে আমি চাউল ব্যৱহাৰ কৰিছো কেলে আমি ফলমূল ব্যৱহাৰ কৰিছো আমি দালি কেলে ব্যৱহাৰ কৰিব পৰা নাই কেতিয়াবা আপোনালোকে ভাবি চাইছেনে যে আমি এলকহল তৈয়াৰী কৰিবৰ বাবে আমি দালি কেলে ব্যৱহাৰ নকৰো obviously আমি মটৰ মাহ কেলে ব্যৱহাৰ নকৰো আমি ব্যৱহাৰ কৰিব পাৰিলো হেতেন আমি সবজি পাচলি কেলে ব্যৱহাৰ নকৰো আমি ব্যৱহাৰ কৰিব পাৰিলো হেতেন ব্যৱহাৰ নকৰাৰ মূল কাৰণেই হৈছে এলকহল তৈয়াৰী কৰিবৰ বাবে আমাক কিহৰ প্ৰয়োজন মেইনলি আমাক শৰ্কৰাৰ প্ৰয়োজন কাৰ্বোহাইড্ৰেট কন্টেইনিং প্ৰডাক্ট শৰ্কৰা অৰ্থাৎ কাৰ্বোহাইড্ৰেট কন্টেইনিং প্ৰডাক্টৰ প্ৰয়োজন এটা যেহেতুকে কাৰ্বোহাইড্ৰেটৰ প্ৰয়োজন ৰাইস ফ্ৰুটস হুইট এই সকলোবোৰ বস্তু সুগাৰ এই সকলোবোৰ বস্তুতে আপুনি কি পাব এই সকলোবোৰ বস্তুতে আপুনি শৰ্কৰা বা কাৰ্বোহাইড্ৰেট পাব হেহে মনত ৰাখিব একদম সিম্পল ফান্ডা এলকহল কৰ পৰা প্ৰডিউস হয় এলকহল প্ৰডিউস হয় কাৰ্বোহাইড্ৰেটৰ পৰা আৰু হেহে বায়ো এলকহল বা বায়ো ইথানল প্ৰডিউস কৰিবৰ বাবেও আমাক কিহৰ প্ৰয়োজন সুগাৰ কন্টেইনিং মেটেৰিয়েলছ যেনে কুহিয়াৰ sugar beet বা starch মানে ultimately carbohydrate containing যেনে corn cassava himolu alu cellulose containing material bagasse মানে কি আমাৰ যি sugar কুহিয়াৰৰ ৰস চেপি উলোৱাৰ পিছত যিখিনি আমাৰ ৰেসিডিউ যিখিনি আমাৰ হিঠাখিনি ৰৈ যায় সেই হিঠাখিনিকে আমি bagasse বুলি কওঁ residues of sugarcane মনত ৰাখিব residues of sugarcane তো এয়া হৈছে bagasse পৰা আমি বায়ো ইথানল বনাব পাৰো wood waste পৰা বায়ো ইথানল বনাব পাৰো মুঠৰ পৰ ইয়াৰ থ্ৰেৰে আমি এটা কথাই গম পালো যে ওভাৰঅল আমি যদি বায়ো ইথানল প্ৰডিউস কৰিব লাগে তেতিয়া হলে আমাক কিহৰ প্ৰয়োজন হ'ব আমাক তেতিয়া হলে প্ৰয়োজন হ'ব কাৰ্বোহাইড্ৰেট গ্লুকোজ সুগাৰ অলমোস্ট একে ক্যাটেগৰী হয় কাৰ্বোহাইড্ৰেট কন্টেইনিং প্ৰডাক্টৰ প্ৰয়োজন হ'ব ঠিক হেইদৰে যেনেকৈ বায়ো ইথানল obviously যদি আমি বায়ো ইথানল সাকসেসফুলি যদি আমি তৈয়াৰ কৰিব পাৰো ইয়াৰ আটাইতকৈ মেজৰ ফাইদা বুলি চাবলৈ যাও মেজৰ এডভান্টেজ হৈছে ইয়াৰ দ্বাৰা আমাৰ কি হৈছে ইয়াৰ দ্বাৰা আমাৰ কাৰ্বনৰ এমিশন কমি যাব সালফাৰৰ কন্টেন্ট কমি যাব ভাবক বায়ো ইথানল যদি আমি পেট্ৰলৰ লগত যদি আমি মিক্স কৰি দিও বৰ্তমান পেট্ৰল যদি আমি বাৰ্ন কৰো পেট্ৰল বাৰ্ন কৰিলে কি হয় মেইনলি কাৰ্বন ডাই অক্সাইড সালফাৰ অক্সাইড মেইনলি সালফাৰ অক্সাইডত সালফাৰ ডাই অক্সাইড সালফাৰ ট্ৰাই অক্সাইড এই সমূহ গ্যাস এই সমূহ পলিউটেড গ্যাস এমিট হয় আৰু ইয়াৰ দ্বাৰা প্ৰদূষণৰ সৃষ্টিটো হয় তাৰ উপৰি কাৰ্বনৰ দ্বাৰা গ্লোবাল ওয়াৰ্মিংৰ নিচিনা সমস্যাও আমি দেখা পাও তো হেহে পেট্ৰলৰ লগত যদি আমি বায়ো ইথানল যদি মিক্স কৰি দিও তেতিয়া হলে আমাৰ ফাইদা কি হ'ব আমাৰ লাভ ক'ত হ'ব আমাৰ লাভ এয়াই হ'ব যে কাৰ্বন ডাই অক্সাইডৰ কনসেন্ট্ৰেচন কমিব সালফাৰ ডাই অক্সাইডৰ কনসেন্ট্ৰেচন কমিব পাৰফৰম্যান্স বাঢ়িব ইঞ্জিনৰ পাৰফৰম্যান্স ভাল হ'ব তো ইয়াৰ দ্বাৰা কি হ'ব এনেকৈ আমাৰ গ্লোবাল ওয়াৰ্মিংৰ যি সমস্যা পুৰা high level একেবাৰে ফুল এমাউন্টত নকমিলেও এটলিষ্ট টু এন এক্সটেন্ট আমি ৰোধ কৰিবলৈ সক্ষম হ'ম এয়া হৈছে আমাৰ বায়ো ইথানল ঠিক হেইদৰে বায়ো ডিজেলও আছে এটা বায়ো ইথানল আমি কৰ পৰা তৈয়াৰী কৰিছো এলকহল কন্টেইনিং হয় সৰি কাৰ্বোহাইড্ৰেট কন্টেইনিং ঠিক হেইদৰে বায়ো ডিজেল আমি কৰ পৰা তৈয়াৰী কৰো বায়ো ডিজেলৰ বাবে আমি কি ব্যৱহাৰ কৰিব লাগিব আমি ফেট যুক্ত চৰ্বিযুক্ত আহাৰ ব্যৱহাৰ কৰিব লাগিব ইয়াতে কোনোবাই ভাবি চাইছেনে যে আমি কেলে শৰ্কৰা বা কেলে চৰ্বিযুক্ত বস্তুৰ পৰাহে আমি ফিউয়েল বনাব পাৰো ফিউয়েল মানে কি একদম সাধাৰণ ভাষাত মই যদি কওঁ
একদম সাধাৰণ ভাষাত ক'ব গ'লে fuel ইন্ধন they are source of energy right they are source of energy আৰু সেই এনাৰ্জিৰ বাবে আমি জোৰ পৰা আমি fuel produce কৰিম সেই fuel produce কৰা বস্তুটো এনাৰ্জিৰে ভৰপুৰ হ'ব লাগিব বিনা এনাৰ্জি কেতিয়াও fuel আমি পাবই নোৱাৰো এতিয়া আপোনালোকৰ হাতত আছে কাৰ্বোহাইড্ৰেট আপোনালোকৰ হাতত আছে প্ৰটিন আপোনালোকৰ হাতত আছে ফেটছ যুক্ত আহাৰ এই সকলোবোৰৰ ক্ষেত্ৰত ইমিডিয়েট যদি আপোনাক এনাৰ্জিৰ প্ৰয়োজন ইমিডিয়েট ইনষ্টেন্ট এনাৰ্জিৰ বাবে আমি কি কনজিউম কৰো আমি কি গ্ৰহণ কৰো আপোনালোকৰ যদি মনত পৰে আমি কি গ্ৰহণ কৰো আমি গ্লুকোজ কনজিউম কৰো আমি গ্লুকোজ গ্ৰহণ কৰো তেনেহলে আপোনালোকে চাওক গ্লুকোজ কি হয় গ্লুকোজ কাৰ্বোহাইড্ৰেট হয় তো ইমিডিয়েট সোর্স অফ ম্যাক্সিমাম এনার্জি ইমিডিয়েট আমাক এনার্জি কোনে প্রোভাইড কৰে ইমিডিয়েট আমাক এনার্জি কাৰ্বোহাইড্ৰেটে প্রোভাইড কৰে কাৰ্বোহাইড্ৰেটৰ পিছত আমাৰ এনাৰ্জি আমি ফেটছৰ পৰাও আমি বহু পৰিমাণত আমি এনাৰ্জি পাবলৈ শক্তি পাবলৈ আমি সক্ষম হওঁ কিন্তু আপুনি যদি নিজৰ ডায়েটত কাৰ্বোহাইড্ৰেটৰ পৰিমাণ যদি আপুনি কমাই দিয়ে বা ফেটছৰ পৰিমাণ যদি আপুনি কমাই দিয়ে তেতিয়া হলে আমি কি দেখা পাওঁ weight reduce হোৱা আমি significant weight reduce হোৱা আমি দেখা পাওঁ হয়নে আপুনি যদি নিজৰ ডায়েটত প্ৰটিনৰ এমাউন্ট বৃদ্ধি কৰে তেতিয়া আপুনি দেখা পাব যে আপোনাৰ বডি ফেট সমু আপোনাৰ কমি গল weight reduce হল কিন্তু আপোনাৰ মাসল বিল্ডিং হ'ব ধৰিছে মাসল আমাৰ যি মাংসপেশী সেই মাংসপেশীত এটা পজিটিভ ইম্পেক্ট পৰা আমি দেখা পাওঁ তো প্ৰটিনক যদি আমি কওঁ প্ৰটিন ইজ নট a major source of energy always keep in mind protein is not a major source of energy hehe ami jodi fuel toyar koribo lage fuel toyari koribor babe ami protein byabohar koratu bhal candidate nohoy protein bhal candidate nohoy eta hehe biodieselot ami ki byabohar koribo paro biodiesel toyari koribor babe ami চৰ্বি যুক্ত ফেট যুক্ত বস্তুৰ পৰাহে আমি বায়োডিজেল প্ৰডিউস কৰিব পাৰো যেনে অইল সয়াবিন অইল হ'ব পাৰে পাম অইল হ'ব পাৰে ভেজিটেবল ওয়েস্ট অইল পৰ্যন্ত আপুনি ব্যৱহাৰ কৰিব পাৰে বা আপুনি চৰ্বি মকৈছে এনিমেল ফেট পৰ্যন্ত আপুনি তেল আপুনি ব্যৱহাৰ কৰিব পাৰে এতিয়া যেহেতুকে অলৰেডি আমি এটা ৰাফ আইডিয়া এটা পালো বায়োডিজেল বা বায়োইথানল fuel যেহেতুকে আমি কৈছো fuel আমি মুঠৰ পৰা শক্তি উৎপাদন হোৱা বস্তুৰ পৰা হেমে পাৰিম এতিয়া এটা কনসেপ্টলে আমি আহো আৰু এয়া হৈছে আমাৰ জেনাৰেশনস অফ বায়োফুয়েল আমি যি বায়োফুয়েল বৰ্তমান আমি যি তৈয়াৰ কৰিম এই বায়োফুয়েল কোৰ পৰা তৈয়াৰ কৰিম কেনেকুৱা ধৰণৰ হ'ব এই সকলোবোৰ আলোচনা আমি কৰো আৰু এই সকলোবোৰ বায়োফুয়েলৰ একোটা জেনাৰেশন আছে আৰু হেহে আহক আমি বৰ্তমান বায়োফুয়েলৰ জেনাৰেশনৰ ওপৰত আৰম্ভ কৰো প্ৰথমতে যেটো জেনাৰেশন বুলি কৈছো হে আছে আমাৰ ফাৰ্স্ট জেনাৰেশন অফ বায়োফুয়েল ফাৰ্স্ট জেনাৰেশন বায়োফুয়েল আমি কেনেকৈ তৈয়াৰ কৰো ফাৰ্স্ট জেনাৰেশন বায়োফুয়েল প্ৰডিউস কৰিবৰ বাবে আপুনি খাদ্য বস্তু ফুড ষ্টক আপুনি লওক খাদ্য বস্তু আপুনি লব পাৰে সেই খাদ্য বস্তুৰ পৰা হে হয়তো আপোনাৰ অইল হ'ব পাৰে বা শৰ্কৰা যুক্ত হ'ব পাৰে সিধা কথা আমি গম পাইছো বায়োডিজেল হলে আপুনি অইল ব্যৱহাৰ কৰিব বায়োইথানলৰ বাবে আপুনি শৰ্কৰা ব্যৱহাৰ কৰিব শৰ্কৰা যুক্ত বা তেল যুক্ত বা চৰ্বি যুক্ত আহাৰ আপুনি প্ৰপাৰলি ৰিয়েক্টৰত গৈ পেলাই ইন্ডাষ্ট্ৰিত গৈ পেলাই আপুনি ফাৰ্মেন্টেশনৰ প্ৰসেস ফাৰ্মেন্টেশনৰ মাধ্যমেৰে আৰু তাত মাইক্ৰো অৰ্গানিজমছ নিশ্চয় আপুনি ব্যৱহাৰ কৰিব লাগিব ফাৰ্মেন্টেশনৰ মাধ্যমেৰে মাইক্ৰো অৰ্গানিজমছৰ সহায়ত যদি আপুনি ফুয়েল তৈয়াৰ কৰিবলৈ সক্ষম হয় তেতিয়া হলে হেয়াই হ'ব আমাৰ ফাৰ্স্ট জেনাৰেশন বায়োফুয়েল যি আমি অলপ আগতে দেখা পালো তো এই ফাৰ্স্ট জেনাৰেশন বায়োফুয়েল হোৱাৰ ক্ৰাইটেৰিয়া কি আমি এই ফুয়েল বনাইছো কোৰ পৰা edible বস্তুৰ পৰা খাদ্য বস্তুৰ পৰা ফুড সোৰ্সেস খাদ্য বস্তুৰ পৰা আমি ডাইৰেক্ট খাদ্য বস্তু সমূহ আমি ফুয়েলৰ লৈকে আমি কনভাৰ্ট কৰিছো ইয়াতে আমি বেলেগ ধৰণৰ একো বস্তু আমি ব্যৱহাৰ কৰা নাই মনত ৰাখিব ঠিক হেইদৰে আমাৰ যি সেকেন্ড জেনাৰেশন বায়োফুয়েল এটা ফাৰ্স্ট জেনাৰেশন বায়োফুয়েলত নিশ্চয় আপুনি এটা অসুবিধাৰ সন্মুখীন হ'ব আপুনি যদি খাদ্য বস্তু সমূহ যদি আপুনি ফুয়েলৰ লৈকে যদি আপুনি কনভাৰ্ট কৰিছে তেতিয়া হলে ভাৰতৰ নিচিনা দেশত অলৰেডি খাদ্যৰ অভাৱ মানুহ পভাৰ্টি মানুহ মাল্টি ডাইমেনশনাল মাল্টি ফেসেড পভাৰ্টিৰ মাধ্যমেৰে গৈ আছে মানুহে খাবলৈ পোৱা নাই তো এনেকুৱা এখন দেশত যদি আমি এই খাদ্য বস্তু সমূহ আমি ফুয়েলৰ লৈকে কনভাৰ্ট কৰো তেতিয়া হলে আমাৰ দেশত খাদ্যৰ অভাৱ
বৰ বেছি দেখা পোৱা যাব হেহে আমি এটা অল্টাৰনেটিভ আমি এটা সোর্স ভাবিব লাগে আৰু হেহে আমি দেখা পাও যে নেক্সট হৈছে আমাৰ সেকেন্ড জেনাৰেশন বায়োফুয়েল সেকেন্ড জেনাৰেশন বায়োফুয়েলত আমি খাদ্য বস্তুৰ পৰা আমি ফুয়েল নবনাও কিন্তু আমি কি কৰিম আমি ইনএডিবল বস্তু লম মুঠৰপৰ সোর্স একেই থাকিব সোর্স আমাৰ কাৰ্বোহাইড্ৰেট আৰু ফেটছে থাকিব অৰ্থাৎ শৰ্কৰা আৰু চৰ্বি বা তেলযুক্ত বস্তুৱে থাকিব খালি এইবাৰ হেয়া খাদ্য বস্তু নহব হেয়া কি হ'ব হেয়া অখাদ্য বুলি নকও কিন্তু ইনএডিবল যি আমি খাব নোৱাৰো যেনে জেট্ৰোফা মহুয়া ক্যাস্টাৰ এই সকলোবোৰ these are some best examples by which you can produce second generation biofuel বস্তুটো অলপ elaborately যদি মই বুজাব লাগে তেনেহলে চাওক গছ এডাল আপুনি ইমাজিন কৰক এডাল বৃক্ষ আপুনি ইমাজিন কৰক বা এগ্ৰিকালচাৰৰ কথা খেতিৰ কথা আপুনি ইমাজিন কৰক সকলোতে মুঠৰপৰ কাৰ্বোহাইড্ৰেট থাকিবই গছৰ পাতত হওক গছৰ সেলসমূহ কোষসমূহত আপুনি কি পাব গছৰ সেলসমূহত কোষসমূহত আপুনি লিগনিন সেলুলোজ লিগনিন মই আকৌ কৈছো লিগনিন তাৰ পিছত সেলুলোজ এনেকুৱা ধৰণৰ আপুনি শৰ্কৰা যুক্ত আপুনি এনেকুৱা these are carbohydrates এই carbohydrates সমূহ আপুনি যিকোনো উদ্ভিদৰ মাজতে উদ্ভিদৰ কোষতে আপুনি পাব এতিয়া আমি তাৰ মানে আপুনি গছডালৰ যিকোনো এটা অংশ লব পাৰে হয়তো পাত লব পাৰে হয়তো থাল ডালি লব পাৰে ইয়াৰ বাবে আপুনি কোনো ফলমূল লোৱাৰ প্ৰয়োজন নাই আপুনি পাতো লব পাৰে আপুনি থালিও লব পাৰে মুঠৰপৰ সবতে যিহেতুকে কোষত লিগনিন সেলুলোজ থাকিব নিশ্চয় থালিতো থাকিব পাততো থাকিব তো আমি লিগ্নোসেলুলোজিক ফিডস্টক আমি লব পাৰো যত আপুনি কি পাব obviously ডাইৰেক্টলি আমি পাত আৰু থাল নুলুৱাকৈ আমি কিছুমান বস্তু লব পাৰো যেনে ধৰক ওয়েস্ট পেপাৰ কৰ পৰা তৈয়াৰ কৰা হয় বেম্বু বাঁহ গছৰ পৰা তৈয়াৰ কৰা হয় মানে কি তাতেও নিশ্চয় তাতে লিগনিন বা সেলুলোজ জাতীয় এনেবোৰ কাৰ্বোহাইড্ৰেট থাকিব তো ওয়েস্ট পেপাৰ লব পাৰো ফলমূলৰ বাকলি লব পাৰো বাদাম বা তামোল জাতীয় বস্তুৰ আমি বাকলি লব পাৰো শেলছবোৰ লব পাৰো ওটছৰ ষ্ট্ৰ লব পাৰে মুঠৰপৰ এনেবোৰ বস্তু আপুনি লব পাৰে চাওক যত প্ৰতিটো কোষে আপোনাৰ কাৰ্বোহাইড্ৰেট থাকিব তাৰ পিছত আমি ইয়াক ইন্ডাষ্ট্ৰিয়েলে লৈ যাম লিগ্নোসেলুলোজ লিগনিন সাপোজ ইয়াক দুই ধৰণে আপুনি প্ৰসেস কৰিব পাৰে সাপোজ ইয়াৰ পৰা পিউৰলি আপুনি লিগনিন পিউৰিফাই কৰিলে লিগনিন সিন্স ইটস এ কাৰ্বোহাইড্ৰেট কন্টেইনিং কম্পাউণ্ড ইয়াৰ নিজৰ শক্তি থাকিব এনাৰ্জি থাকিব হয় নাই সেই লিগনিন আপুনি বাৰ্ন কৰাৰ লগে লগে আপোনাৰ কি হ'ব লিগনিন আপুনি বাৰ্ন কৰাৰ লগে লগে আপুনি যেটা পুৰি দিব ডাইৰেক্ট আপুনি বেলেগ একো কৰিব নালাগে আপুনি ডাইৰেক্ট জুই লগাই দিয়াৰ লগে লগে কি হ'ব তাৰ থৰে সেই জুই কৰা আপুনি ব্যৱহাৰ কৰিব পাৰিব পানীক ভাপলে কনভাৰ্ট কৰিবলৈ আপুনি জ্বলাই দিলে এই সকলোবোৰ বস্তু আপুনি যেটা জ্বলাই দিব জুই জ্বলাৰ লগে লগে সেই জুইখিনিত আপুনি পানী উতলাব পাৰিব পানী যেটা উতলিব কি হ'ব ভাপ আৰু সেই ভাপেৰে আপুনি টাৰবাইনছ সমূহ আপুনি ঘুৰাই থাকিব পাৰিব আৰু টাৰবাইনছ ঘুৰা মানে কি টাৰবাইনছ ঘুৰা মানে ইলেক্ট্ৰিসিটি জেনাৰেট হোৱা আৰু এআই হৈছে বায়ো ইলেক্ট্ৰিসিটি জেনাৰেশন যত আমি কয়লা পুৰিব লগিয়া হোৱা নাই নহলে নৰমালি আমি কি দেখা পাও নৰমালি আমি দেখা পাও যে ইয়াৰ বাবে ইলেক্ট্ৰিসিটি বিজুলী তৈয়াৰ কৰিবৰ বাবে আমি কয়লা কিমান হিউজ এমাউন্টত আমি কয়লা পুৰিব লগিয়া হয় আৰু এটা মেথড আছে ডাইৰেক্ট আপুনি কেমিক্যাল ল্যাবত লৈ যাওক যত আপুনি সেলুলোজ পাব হেমিসেলুলোজ লিগনিন সকলোবোৰ আপুনি সেপাৰেট কৰক তাৰ পিছত আপুনি এই সকলোবোৰ এইবিলাক যেহেতুকে কমপ্লেক্স কাৰ্বোহাইড্ৰেট মই সাধাৰণ ভাষাত কৈছো কমপ্লেক্স কাৰ্বোহাইড্ৰেট হয় এই কমপ্লেক্স কাৰ্বোহাইড্ৰেট সমূহ আপুনি ফাৰ্দাৰ কেমিক্যালছৰ সহায়ত আপুনি ইয়াক ভাঙি পেলাওক লিগনিনক ভাঙি পেলাওক সেলুলোজক ভাঙি পেলাওক বিশেষকৈ আপুনি যেটা সেলুলোজ যেটা ভাঙি পেলাব আপুনি কেমিক্যালছৰ সহায়ত সেলুলোজ সমূহ যেটা আপুনি ভাঙি পেলাব তেতিয়া কি হ'ব তেতিয়া আপুনি কি পাব তেতিয়া আপুনি সুগাৰ পাব সুগাৰ আৰু এই সুগাৰ মানে আমি খোৱা সুগাৰ নহয় দেই এই সুগাৰ মানে আমি নৰমালি সিম্পলেষ্ট ইউনিট কাৰ্বোহাইড্ৰেটৰ সিম্পল ইউনিটকো আমি সুগাৰ বুলি কওঁ তো আপুনি সুগাৰ লাভ কৰিব পাৰিব আৰু এই সুগাৰ আপুনি যেতে ইন্ডাষ্ট্ৰিত আপুনি ফাৰ্মেন্টেশন কৰিব মনত ৰাখিব এই সুগাৰে আপুনি যেতে ইন্ডাষ্ট্ৰিত ফাৰ্মেন্টেশন কৰিব মাইক্ৰো অৰ্গানিজমছ সমূহে এই সুগাৰৰ সহায় লৈ পেলাই বায়োফুয়েল তৈয়াৰ কৰিব অৰ্থাৎ ইটস আ টাইপ অফ বায়ো এলকহল আমি এনেকুৱাকেও বায়ো এলকহল তৈয়াৰ কৰিব পাৰো এআই হৈছে সেকেন্ড জেনাৰেশন বায়োফুয়েল যত কোনো প্ৰকাৰৰ আমি edible parts edible food products আমি লোৱা নাই আমি ডাইৰেক্টলি inedible food products পৰা আমি গোটেই প্ৰসেসটো আমি চলাই নিব পাৰিছো
ঠিক সেইদৰে আমাৰ কি আছে ঠিক সেইদৰে আমাৰ থাৰ্ড জেনেৰেশ্যন বায়োফিউল আছে থাৰ্ড জেনেৰেশ্যন বায়োফিউলত আমি কি ব্যৱহাৰ কৰোঁ আমি শেলুৱৈৰ ব্যৱহাৰ কৰোঁ আমি এলগি শেলুৱৈৰ সহায়ত আমি বায়োফিউল তৈয়াৰ কৰিবলৈ আমি সক্ষম হওঁ তো মনত ৰাখিব থাৰ্ড জেনেৰেশ্যন বায়োফিউলত আমি এলগি বা শেলুৱৈৰ সহায়তো আমি বায়োফিউল প্ৰডিউচ কৰিবলৈ সক্ষম হওঁ আৰু আমাৰ শেষত যেটো হৈছে আমাৰ the most standard one fourth generation biofuel আমি কি ব্যৱহাৰ কৰো fourth generation biofuel আমি biotechnologyৰ মাধ্যমেৰে আমি fourth generation biofuel produce কৰো আজি যত genetically modify কৰি পেলাই আমি একোটা plant আমি যদি genetically modify কৰিব পাৰো আৰু আমি যদি সেই plantsৰ মাজত যদি আমি high amountত আমি carbohydrate বা high amountত fats যদি আমি produce কৰিব পাৰো artificially genetic modificationৰ মাধ্যমেৰে যদি আমি শৰ্কৰা বা চৰ্বিৰ পৰিমাণ যদি আমি বঢ়াব পাৰো আৰু তাৰ পৰা আমি বায়োফিউল তৈয়াৰ কৰিব পাৰিলে হেয়া হ'ব আমাৰ fourth generation biofuel the most standard one হেহে the most standard one বুলি মই আপোনালোকৰ আগত কৈছো এতিয়া আমাৰ ভাৰতত মই অলৰেডি আপোনালোকক কলৱে বায়োফিউল কি কাৰণে নেসেসাৰী কাৰণ বায়োফিউল যদি আহে আমাৰ বহু সমস্যা আমি নোহোৱা কৰিব পাৰিম যেনে মেজৰলি কাৰ্বন ডাই অক্সাইডৰ এমিশন আমি কমাব পাৰিম আৰু যিবোৰ আমাৰ ওয়েষ্ট প্ৰডাক্টসমূহ আছে ওয়েষ্ট প্ৰডাক্টসমূহ এনে যোৱাৰ হলনি ইয়াক ৰিসাইকেল কৰাৰ মেথডো আমি দেখা পাও হেহে ভাৰতে বৰ্তমান বহু কমিটমেন্ট অলৰেডি গ্লোবাল ওয়াৰ্মিংৰ বাবে হওক বা অন্যান্য যে আমাৰ এনভাইৰনমেন্টত যি সমস্যা সন্মুখীন হৈ আছো আমি সকলোৱে এই সমস্যাসমূহ দূৰ কৰিবৰ বাবে আমি বহু ধৰণৰ গ্লোবাল কমিটমেন্ট লৈছো আৰু এই গ্লোবাল কমিটমেন্টসমূহ ফুলফিল কৰিবৰ বাবে আমি কিছুমান আইন কানুন পলিসি কিছুমান আমি লৈ আনিছো আৰু ইয়াৰ ভিতৰতে মই এটা পলিচিৰ বিষয়ে আপোনালোকৰ আগত ডিসকাস কৰিবলৈ লাইছো আৰু হেয়া হৈছে নেশনাল পলিচি অন বায়োফিউল নেশনাল পলিচি অন বায়োফিউল এয়া আমাৰ মিনিষ্ট্ৰি অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি 2009 চনতে এই পলিচিটো লৈ আনিছিলে কিন্তু 2018 চনত এই পলিচিটো আমি ফাৰ্দাৰ ৰিফাইনমেন্ট কৰা আমি দেখা পাও নতুন কিছুমান কনসেপ্ট ইয়াতে ইনিশিয়েট কৰা আমি দেখা পাও যত National Policy on Biofuel or বৰ্তমান যদি আমি চাবলৈ চাও বৰ্তমান এইম কি হয় বৰ্তমান এইম AI যে আমি ইথানল অৰ্থাৎ এলকহল আমি পেট্ৰলৰ লগত আমি ব্লেন্ড কৰিব লাগে বা মিক্স কৰিব লাগে কিমান 20% মনত ৰাখিব আমি পেট্ৰলৰ হৈতে আমি ইথানল আমি 20% আমি মিক্স কৰিব লাগে ইয়াৰ ফলত আমি গম পাইছো কাৰ্বন এমিশন সালফাৰ এমিশন কমিব পলিউশন কমিব গ্লোবাল ওয়াৰ্মিংৰ সমস্যা কমিব আৰু যেতিয়া 20% 20% ইথানল আমি যেতিয়া ব্লেন্ড কৰিম এনেবোৰ সমস্যা যেতিয়া কমিব obviously ইয়াৰ বাবে এটা টাৰ্গেট ইয়াৰ দিয়া আছে 2018 ত যেতিয়া এই পইণ্টটো লৈ আনা হৈছিল তেতিয়া আমাৰ টাৰ্গেট ইয়াৰ আছিল যে আমি 2030 চনৰ পৰা এই নতুন স্ট্ৰেটেজিটো এই নতুন পলিচিটো আমি এডাপ্ট কৰিম যত আমি ইথানল আৰু পেট্ৰল আমি মিক্স কৰি আছো 20% কিন্তু বৰ্তমান ডিমান্ড এনেকুৱা হৈ গৈছে গুটে পৃথিৱী জুৰি গোলকীয় উষ্ণতা আৰু প্ৰদূষণৰ সমস্যা ইমানেই বৃদ্ধি পাব ধৰিছে আৰু ভাৰতৰ নিচিনা ডেভেলপিং নেশ্যনত ইমানেই এই সমস্যা বৃদ্ধি পাব ধৰিছে যে বৰ্তমান সময়ত আমি আমাৰ টাৰ্গেট ইয়াৰ আগুৱাই দিছো আমাৰ টাৰ্গেট ইয়াৰ কি আমাৰ টাৰ্গেট ইয়াৰ অহা বছৰ 2025-26 ৰ ইজ ফাইনান্সিয়েল ইয়াৰ হে তেতিয়াৰ পৰা আমি ইথানল ব্লেন্ডিং আমি দেখা পাওঁ ইয়াক আমি ইথানল ব্লেন্ডিং প্ৰগ্ৰাম বুলিও কওঁ আৰু এনেবোৰ বস্তুৰ বাবে obviously আমি ইথানল যদি তৈয়াৰ কৰিব লাগে আমি বায়োফিউলৰ প্ৰডাকশন আমি বৃদ্ধি কৰিবই লাগিব আৰু বায়োফিউল আমি কৰপৰা আমি প্ৰডিউস কৰিব পাৰিম obviously সকলো ধৰণৰ খাদ্য বস্তুৰ পৰা আপুনি ল'ব নোৱাৰে ইয়াৰ বাবে আপুনি ডাইৰেক্টলি আপুনি চাউল ল'ব নোৱাৰে ইয়াৰ বাবে ডাইৰেক্টলি আপুনি আলু ল'ব নোৱাৰে ইয়াৰ পৰা ডাইৰেক্টলি আপুনি ঘেহু ল'ব নোৱাৰে right ভাল কোৱালিটিৰ এডিবল প্ৰডাক্ট ল'ব নোৱাৰে কাৰণ আমি দেখিছোৱে ফাৰ্স্ট জেনাৰেশনত সমস্যা ইয়া যে আমি এডিবল প্ৰডাক্ট সমূহ যদি লও আমাৰ নিচিনা দেশত খাদ্যৰ সমস্যাই দেখা দিব হেহে আমি অলপ বেলেগ ধৰণে এই ষ্ট্ৰেটেজিটো লৈ যাম যত আমি দেখা পাইছো যে নেশনাল বায়ো পলিচি অন বায়োফিউল কি কৈছে সুগাৰ কেনৰ কথা কৈছে কুহিয়াৰ আমাৰ বাবে ডে টু ডে লাইফত ডেইলি লাইফত নেসেসাৰী আইটেম নহয় সেই কাৰণে আমি কুহিয়াৰ ব্যৱহাৰ কৰিব পাৰো যদিও বা ই এডিবল হয় তাৰ পিছত আমি বিট ব্যৱহাৰ কৰিব পাৰো আপোনালোক সকলোৱে বিট দেখিছে আমিতো ডেইলি বেসিছত আমি বিট নাখাও তো বিট যদি আমি বায়োফিউলৰ লৈকে যদি আমি কনভাৰ্ট কৰো তেতিয়া বৰ বিশেষ খাদ্যত সমস্যাৰ সৃষ্টি নহয় ঠিক সেইদৰে হিমলু আলু আমি ডেইলি বেসিছত নাখাও হিমলু আলুটো কাৰ্বোহাইড্ৰেট থাকে হিমলু আলুৰ পৰাও যদি আমি বায়োফিউল তৈয়াৰ কৰিব পাৰো হেয়াও আমাৰ বাবে ভাল আৰু ইয়াৰ উপৰি
যিসমূহ আমাৰ ভাঙি যোৱা চাউল which is not fit for consumption বা পচি যোৱা আলু এনে ধৰণৰ আনফিট ফৰ হিউমেন কনজাম্পশ্যন এনেকুৱা ধৰণৰ প্ৰডাক্টছ যদি আমি পাওঁ এনেবোৰ প্ৰডাক্টছৰ পৰাও আমি বায়োফিউৱেল তৈয়াৰ কৰিব পাৰোঁ সেয়াই আমাৰ নেশ্যনেল পলিচি অন বায়োফিউৱেলে আমাক কয় তাৰ উপৰি অন্যান্য কিছুমান ইনিচিয়েটিভ আছে যেনে প্ৰধানমন্ত্ৰী জীवन ইনিচিয়েটিভ এটা জীवन মানে কি জীवन মানে হৈছে জৈৱ ইন্ধন বাতাৱৰণ অনুকূল ফসল অৱশেষ নিবাৰণ যোজনা আৰু এই ইনিচিয়েটিভটো 2019 চনত লৈ অনা হৈছিলে আৰু এই ইনিচিয়েটিভৰ আন্ডাৰত কি মেইনলি দেখা গৈছে যে আমাৰ যি সেকেন্ড জেনাৰেশন বায়োফিউলৰ মাধ্যমেৰে যদি আমি বায়োফিউল তৈয়াৰ কৰিব পাৰো কি আছিল সেকেন্ড জেনাৰেশন যত আমি খাদ্য বস্তুৰ ব্যৱহাৰ নকৰো বাট যিবিলাক আমাৰ carbohydrate containing plant products ই আমাৰ পেপাৰ হ'ব পাৰে আপেলৰ বাকলি কলৰ বাকলি বা ফলমূলৰ বাকলি সবজিৰ বাকলি সকলোবোৰ বস্তু আমি লব পাৰো আৰু ইয়াৰ লগত ৰিলেটেড যি বৰ্তমান গৱেষণাৰ যি necessities এই সকলোবোৰ necessitiesৰ আন্ডাৰত PM জীवन ইনিচিয়েটিভ লোৱা গৈছে কাৰণ ইয়াৰ বাবে obviously আমি যদি সেকেন্ড জেনাৰেশন বায়োফিউল যদি আমি বুষ্ট আপ কৰিব লাগে ইয়াৰ বাবে ইলাবৰেট ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টৰ প্ৰয়োজন হ'ব ভালদৰে গৱেষণা ইয়াৰ ওপৰত কৰিব লাগিব আৰু সেয়ে ইয়াৰ বাবে প্ৰপাৰ ইনসেন্টিভস বা আমাক প্ৰপাৰ ফান্ডিংৰ প্ৰয়োজন হ'ব এই সকলোবোৰ PM জীवনৰ অন্তৰ্গত সকলোবোৰ আপুনি পাবলৈ সক্ষম হ'ব আৰু এটা এনেকুৱা ধৰণৰ ইনিচিয়েটিভ আমি দেখা পাওঁ যত যাক আমি গোবৰ্ধন योजना বুলি কৈছো গোবৰ্ধন ইয়া গোবৰ মানে অকল কাউডাঙৰ কথা গৰুৰ গোবৰৰ কথাই কোৱা নাই গোবৰ্ধন মানে ইয়াতে কি বুজাইছে গেলভানাইজিং অৰ্গানিক বায়ো এগ্ৰো ৰিসোৰ্সেছ ধন অৰ্থাৎ ইয়াত আমি কি কৰিব পাৰো ইয়াত আমি গোবৰ লব পাৰো বা অন্য সলিড ওয়েস্ট এগ্ৰিকালচাৰাল ৰেসিডিউ সমূহ আপুনি লব পাৰে যাক আমি বায়োগ্যাসৰ লৈকে আমি কনভাৰ্ট কৰিম আমি বায়োগ্যাসৰ লৈকে কনভাৰ্ট কৰি আমি বায়ো CNG তৈয়াৰ কৰিবলৈ আমি প্ৰচেষ্টা চলাম আৰু এই গুটেই ইনিচিয়েটিভটো স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ অন্তৰ্গত আৰু এনেকুৱাবোৰ ইনিচিয়েটিভ যিমান বেছি আমি লব পাৰিম হিমান বেছি আমাৰ কি হ'ব হিমান বেছি আমাৰ বায়োফিউল প্ৰডাকশন বৃদ্ধি পাব আৰু আমাৰ যি সমস্যা বৰ্তমান আমাৰ প্ৰদূষণৰ লগত জড়িত যি সমস্যা বা গোলকীয় উষ্ণতাৰ লগত জড়িত যি সমস্যা এই সমস্যাসমূহ আমি দূৰ কৰিবলৈ সক্ষম হ'ব পাৰিম পুনৰবাৰ আপোনালোকক জনাইছো যদিহে আপোনালোকে আমাৰ ফাউণ্ডেশ্যন বেচ বোথ অফলাইন বা অনলাইন যতেই আপোনালোকৰ সুবিধা আপোনালোকে যদি জইন কৰিবলৈ বিচাৰিছে তেনেহলে ডিসকাউন্ট ৰেটত আপোনালোকে অফাৰটো অভেইল কৰিবৰ বাবে mg@coca এই কুপন কোডটি ব্যৱহাৰ কৰক শেষত by the officers for the officers পুনৰ মই মহাশ্বেতা গোস্বামী আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো